সীতা পদে পদে তুমি বঞ্চিতা যুগে যুগে হয় তোমার এই বস্ত্রহরণ সখী সখী মরণ যাতনা তুমি একটু জীপাল কৰা মহাৰথীৰ যুঁজাৰু জীৱন মমতাময়ী তুমি জননী আহত মনৰ জীৱন দায়িনী মহাভাৰতৰ মহাৰাণী পাঞ্চালী Pansali, 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 Pansali. বায়ে মোক জিলমিল লগত থাকিব দিছে। জিলমিল দেখোন টোপনি গলেই। তুমি এটা কাম কৰাচোন, ৰন্দীপ আহি পাইছে, তাৰ বাবে কিবা এটা খোৱা বস্তু বনোৱাগৈ যোৱা। আমাৰ গাঁৱৰ মাটিখিনি কি হ'ল? মানে সেইখিনি চোৱা চিতা কৰিবলৈ এতিয়াতো দেউতাও নাই। কিয় মোক দেখিলে কিয় ভয় কৰা? তুমি মানুহজন বৰ লুভীয়া। এইষাৰ আপুনি একদম ঠিক কথা ক'লে। দেউতা কি হৈছে? আজিলে তোৰ আৰু মোৰ কাজিয়া হোৱা নাই, ইমান অকৃতজ্ঞ হোৱাটো বেয়া। কিবা কথা আছিল নেকি? ক'ব পাৰা। মই তোৰ কথাবোৰ শুনিছোঁ। কি কথা? এই বেয়া কামবোৰ বাদ দে। আমাক ইমান টকা পইচাৰ দৰকাৰ নাই নহয়। সৎ পথেৰে যিবোৰ আহে আহক, কিন্তু এনেকৈ বলপূৰ্বক আনৰ মাটি দখল কৰি তই। দেউতা, মোৰ ব্যৱসায়ৰ কথাত নোসোমাবা, মই ভাল নাপাওঁ। যদি তই এনেকৈ অসৎ পথেৰে কাম কৰি থাক, এইবাৰ মই তোৰ মুখা খুলিম সমাজৰ আগত। এইবাৰ তই বাপেৰৰ মুখামুখি হ'ব লাগিব। আচ্ছা, তাৰমানে তুমি মোক তোমাৰ দৰে অযোগ্য বনাব বিচাৰিছা? তুমি বিচাৰিছা মই যেনেকৈ তোমাৰ দৰে কষ্ট পাইছিলোঁ, এখন কিতাপ কিনি দিবলৈ পইচা নাছিল তোমাৰ? তোমাৰ বাবে যেনেকৈ মা আৰু মই লঘোণে থাকিব লাগিছিল, তেনেকুৱা অৱস্থা মোৰ ঘৈণী আৰু ছোৱালীজনীও হ'ব। বেয়া সময় সকলোৰে জীৱনলৈ আহে, মোৰো আহিছিল, কিন্তু সদায় কাৰণে মই তহঁতক কষ্টত থাকিবলৈ দিয়া নাছিলোঁ। কষ্ট নাপালেও লাখ বিলাসতো পোৱা নাই। যি বিচাৰিছোঁ সেয়া কেতিয়াও পোৱা নাই, কিন্তু মোৰ সন্তানে বিচৰা প্ৰতিটো বস্তু বিচৰা আগতেই মই হাজিৰ কৰি দিম। মই জীয়াব বিচৰা সপোনৰ জীৱনটো মই মোৰ ছোৱালীক দিম। তুমি এইবোৰত মাত মাতিব নাহিবা। তই ভুল কৰিছ ৰন্দীপ। হ'ব, তুমি মোক শিকাব নালাগে কি ভুল কি শুদ্ধ। মই তোমাৰ দৰে এজন অযোগ্য হ'ব বিচৰা নাই, যিয়ে নিজৰ বিফলতাক ঢাকিবলৈ নৈতিকতাক ঢাল হিচাপে ব্যৱহাৰ কৰে। ৰন্দীপ!
বহুত হ'ল। দেউতা বুলি অলপ সন্মান আছিল। শেষ। মই মোৰ ৰাস্তাত গৈ থাকিম। যদি তোমাৰ কিবা প্ৰব্লেম আছে, গুচি যোৱা এখন ঘৰৰ পৰা। এই ঘৰ, এই মাটি, সকলোবোৰ মই কৰা। তোমাৰ কোনো অধিকাৰ নাই ইয়াত। যদি ইয়াত থাকিব বিচাৰা, মোৰ ওপৰত কথা নকবা। আৰু যদি নোৱাৰা, তেন্তে যাব পাৰা। এইখন ঘৰত তোমাৰ কোনো প্ৰয়োজন নাই। মোৰ দেউতা। কি হৈছে আপোনাৰ? কিয় ইমান খং কৰিছে? সুখ চাই থাকিব পৰা নাই মোৰ। দেউতাই কিবা কৈছে আপোনাক? মোক অকলে এৰি দিয়া, যোৱা ইয়াৰ পৰা। কি মুখলে চাই আছা? যোৱা ইয়াৰ পৰা। কি হ'ল? তুমি আমাৰ কথা কিয় শুনি আছা? হা? যোৱা, যোৱা। আপুনি কিয় তাৰ ওপৰত হাত উঠাইছিল? ডাঙৰ হৈছে সি এতিয়া। শুনিলা? সি কি হৈ গ'ল শুনিলানে? ঘৰৰ পৰা ওলাই যাবলৈ দিছে মোক। গোটেই মানুহটো মই কঁপি গৈছো। কিমান কষ্ট পাইছো মই। মোৰ ল'ৰাই মোক তেনেকে ক'ব পাৰিলে। অৱশ্যে ইয়াত তাৰ দুখ নাই। ভুল মই কৰিছো। মোৰ সংস্কাৰতে ভুল ৰৈ গৈছে। মই তাক মানুহ হোৱাৰ সংস্কাৰ দিব নোৱাৰিলো। আজি মই দিয়া সংস্কাৰে আহি মোৰ সন্মুখত প্ৰত্যাহ্বান ৰূপে থিয় দিছে। আহিছে মোলৈ চাই। দুখ নকৰিবচোন। আপুনি কিয় তেনেকৈ ভাবিছে? পাহৰি যাওক কথাবোৰ। যি হ'ল হ'ল। আপুনিও ৰন্দীপক চৰিয়াব নালাগিছিল।
সেইবাবে খঙৰ ভমকত তাৰ মুখেৰে ওলাই গ'ল। আপুনি কথাবোৰ ধৰি থাকিব নালাগে। তুমি কি ভাবিছা মই ঘৰ এৰি গুচি যাম? আজি এইখন ঘৰৰ বাবে মই অপ্ৰয়োজনীয় হলেও এদিন মোৰ প্ৰয়োজন হ'বই, কাৰণ অতি শীঘ্ৰে ধুমুহা আহিব এইখন ঘৰলৈ। কথা এটা আছিল। কি কথা? তোমাৰ আৰু ৰণদীপৰ মাজত সকলো ঠিকে আছেতো? কথাটো জানি ময়ো দুখ পাইছোঁ মা। এখেতে দেউতাক তেনেকে ক'ব নালাগিছিল। এদিন তাক আপদে বিপদে সেই মানুহবোৰৰে প্ৰয়োজন হ'ব। বংশালী বংশালী নেযাওঁ। সি মোক যাব দিলে বুলি মই ঘৰ এৰি গুচি নাযাওঁ। তাৰ এই অপমান মই সহ্য কৰিম। কিয় জানা? তোমালোকৰ বাবে। কাৰণ মই জানো আজি এইখন ঘৰৰ বাবে মই অপ্ৰয়োজনীয় হলেও এদিন মোৰ প্ৰয়োজন হ'বই। ময়ে আশ্ৰয় দিব লাগিব সকলোকে, কাৰণ অতি শীঘ্ৰে ধুমুহা আহিব এইখন ঘৰলৈ। আজি তাৰ শক্তি আছে বাবে সি তাৰ শক্তি প্ৰদৰ্শন কৰিছে, কিন্তু সি পাহৰি গৈছে যে ওপৰত বহি কোনোবাই তাৰ কৰ্মৰ হিচাপ কৰি আছে। আমি সাধাৰণ মানুহবিলাকে তাক শাস্তি দিব নোৱাৰিলেও প্ৰকৃতিয়ে কিন্তু তাক উচিত শাস্তি দিবই। আৰু এই শাস্তি অকল সিয়েই নহয়, গোটেই ঘৰখনে ভুগিব লাগিব। তেনেকৈ নক'বচোন, নক'ব। আৰু তেতিয়াই প্ৰয়োজন হ'ব মোৰ এইখন ঘৰত। ৰিধি, অঁ মা, কথা এটা আছিল। কি কথা? তোমাৰ আৰু ৰণদীপৰ মাজত সকলো ঠিকে আছেতো? মানে তোমাক সি কিবা কথাত বেয়া পাই থকা নাইতো? নাই মা, কিয় সুধিলে? তুমি লক্ষ্য কৰিছানে তাৰ খংটো দিনে দিনে বাঢ়ি যাব ধৰিছে। আজি সি দেউতাকক বহুত বেয়াকৈ কৈছে। মানুহজনে মনত বৰ কষ্ট পাইছে ৰিধি। মোৰ ল'ৰাটো তেনেকুৱা নাছিল, কিয় সি সলনি হ'ল? কথাটো জানি ময়ো দুখ পাইছোঁ মা। এখেতে দেউতাক তেনেকে ক'ব নালাগিছিল। চোৱা ৰিধি, বিয়াৰ আগতে ল'ৰাবোৰে মাকৰ কথা মতে চলে, কিন্তু বিয়াৰ পিছত ল'ৰাৰ জীৱনত মাকৰ প্ৰয়োজন লাহে লাহে নোহোৱা হৈ যায়। উচিত অনুচিত সকলো সিদ্ধান্তই পত্নীৰ পৰামৰ্শ মতে লয়। গতিকে পত্নীজনীৰো দায়িত্ব থাকে নিজৰ স্বামীক সৎপথ দেখুৱাই দিয়াটো। তুমি ৰণদীপক বুজাবা, আজি যাক সি বেয়া ব্যৱহাৰ কৰিছে, এদিন তাক আপদে বিপদে সেই মানুহবোৰৰে প্ৰয়োজন হ'ব। টকা পইচাই সম্পৰ্ক গঢ়িব নোৱাৰে, মৰমেহে পাৰে। আপুনি কি ভাবিছে মা? আপোনাৰ ল'ৰাই জানো মোৰ কথা শুনে?
Vansali, 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 Vansali. Vansali, Vansali. জিলমিল আজি মই অফিচৰ পৰা সোনকালে আহিম তোমাৰ স্কুল ছুটিৰ পাছতে কিয়? আমি আজি ফুৰিবলৈ যাম মানে গাঁৱৰ সেই মাটিখিনিতো পাঞ্চালীৰহে আজিহে তাই মন দিয়া নাই কিন্তু এদিন নহয় এদিনতো তাই এইবোৰ প্ৰশ্ন কৰিব পৈতৃক সম্পত্তিৰ কি হ'ল কি হ'ল Vansali, Vansali, দেউতা জিলমিল বল জিলমিল স্কুলৰ বাছ আহি পাবই ভাতকেইটা খাই লোৱা খোৱা দেই মা অ'কে দেউতা আজি মই অফিচৰ পৰা সোনকালে আহিম তোমাৰ স্কুল ছুটিৰ পাছতে কিয়? আমি আজি ফুৰিবলৈ যাম মই কিন্তু পিজ্জা খাম দেই ঠিক আছে তুমি যি খাব বিচাৰা তাকে খাবা ভালে হ'ল দিয়ক আমি ফুৰিবলৈ যাম আপোনাৰ লগত মোৰ অকণমান কথাও আছে মই আৰু জিলমিলে ফুৰিবলৈ যাম তুমি কিয় যাব লাগে তুমি ঘৰত থাকা বাই 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 মা খোৱা ছাৰ আমিতো কাইলৈ গাঁৱলৈ যোৱাৰ কথা আছিল প্লেনিংটো কি হ'ব যোৱা হ'বনে যাম সকলো প্লেন মতে হ'ব আচ্ছা বেয়া নাপায় যদি কথা এটা সুধো সোধা মানে গাঁৱৰ সেই মাটিখিনিতো পাঞ্চালীৰহে আজিহে তাই মন দিয়া নাই কিন্তু এদিন নহয় এদিনতো তাই এইবোৰ প্ৰশ্ন কৰিব তাই নিশ্চয় জানিবলৈ চেষ্টা কৰিব তাইৰ গাঁৱত থকা সেই পৈতৃক সম্পত্তিৰ কি হ'ল তাইৰ পৈতৃক সম্পত্তিৰ কি হ'ল কি হ'ল মোৰ হ'ল সেই মাটিত মই ইণ্ডাষ্ট্ৰী বহুৱাম মই টকা উপাৰ্জন কৰিম মই জানো আপুনি কিবা নিশ্চয় ভাবি থৈছে পৰিকল্পনাবিহীনভাৱে আপুনি একো কামেই নকৰে কিন্তু মই জানিব বিচাৰোঁ যে আপোনাৰ সেই সময়ত উত্তৰ কি হ'ব পাঞ্চালীক কিদৰে বুৰ্বক সজাব আপুনি স্বৰাজ তুমিতো মোৰ বিষয়ে সকলো জানা তোমাক বিশ্বাসো কৰোঁ কিন্তু জানি থোৱা যিদিনাই তুমি মোৰ বিশ্বাস ভাঙিবা সেইদিনাই এইখন পৃথিৱীত তোমাৰ অন্তিম দিন হ'ব ব'লা
দেউতা চাহ আনিছোঁ দিয়া চাহ একাপ খাবলৈ মন গৈয়ে আছিল পাঞ্চালী বহাচোন অকণমান কথা পাতো আচ্ছা এই তুমি কিবা খোৱা বোৱা কৰিলা নে নাই তুমি ছোৱালীজনী আগৰ পৰাই এনেকুৱা নে ইয়ালৈ আহি এনেকুৱা হৈছা তুমি ছোৱালীজনী আগৰ পৰাই এনেকুৱা নে ইয়ালৈ আহি এনেকুৱা হৈছা তুমি মোক প্ৰশ্ন সুধিছিলা নহয় অঁ এয়া তোমাৰ উত্তৰ মোৰ ভিনদেউ ভাল মানুহ নহয় যিজন মানুহে তোমাক এইখন ঘৰত আশ্ৰয় দিছে তুমি সেইজন মানুহৰে বদনাম কৰি আছা তুমি এজন মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খুলিব লাগে পাঞ্চালী আৰু বেছিদিন নাথাকে আমাৰ লগত স্বৰাজ মা আপুনি পাঞ্চালীক দেখিছিল নেকি তাইৰ কথা মোক কিয় সুধিছা মই কেনেকৈ জানিম সেয়া লোৱা তোমাৰ এডভান্স সাৱধানে থাকক পাঞ্চালী